তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব অসমলৈ আৰু ইতিমধ্যে আমি বিশেষতে গম পোৱা মতে আজি সন্ধিয়া 7:30 যোৰহাটত বিমানবন্দৰত তেখেতে অৱতৰণ কৰিবহি। তাৰপিছত তেখেতে পোনপটীয়াভাৱে দেৰগাঁৱৰ পুলিচ লাচিত বৰফুকন পুলিচ একাডেমীলৈ আহিব আৰু তেখেতে ৰাতিটো আজি দেৰগাঁৱতে কটাব। অহাকাইলৈ যিহেতু এটা অনুষ্ঠান আছে, লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত যি ভৱন আছে, ভৱনটো তেখেতে উদ্বোধন কৰিব। উদ্বোধন কৰি ইয়াতে তেখেতে কেইখনমান বৈঠকত বিভিন্ন প্ৰশাসনিক বিষয়াৰ লগত বাৰ্তালাপ কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আইজললৈ উৰা মাৰিব। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই লাচিত বৰফুকন একাডেমীৰ যি বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে ইয়াতে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে আৰু লগতে তেখেতক আদৰণি জনাবৰ কাৰণে লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰত্যেকজন বিষয়াই ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু বিশেষকৈ নিৰাপত্তা দিশটো যাতে গৃহমন্ত্ৰীগৰাকীৰ হাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ বাবে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। লগতে এই লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰাই অসমৰ বিভিন্ন পুলিচ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ লৈ তেখেতলোকে অসমৰ জনসেৱাৰ কাৰণে তেখেতলোকে যায় আৰু অসমৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল, নাগালেণ্ড বিভিন্ন ৰাজ্যৰ পৰা আহি এই দেৰগাঁও পুলিচ লাচিত বৰফুকন যি পুলিচ একাডেমী আছে, ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত তেখেতলোকে নিজৰ নিজৰ কাৰ্যত নিয়োজিত হ'বলৈ যায়। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই সমগ্ৰ দৃশ্যটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে ইয়াতে আহিছে যথেষ্ট সংখ্যক লোক, প্ৰশাসনিক বিষয়া আহি উপস্থিত হৈছে। লগতে মোৰ কেমেৰা পাৰ্চনক মই অকণমান ইয়াৰ সন্মুখভাগৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰশাসনিক বিষয়াসমূহ আহি উপস্থিত হৈছিল। লগতে দেখা গৈছে যে অসমৰ যিসকল চৰকাৰী বিষয়ববীয়া আছে, বিশেষকৈ মন্ত্ৰীসকল আহি ইতিমধ্যে দেৰগাঁৱত বাহাৰ পাতিছে। আমি বিশেষ সূত্ৰে গম পোৱা মতে পীযুষ হাজৰিকা, অতুল বৰা, কামাখ্যা প্ৰসাদ তাছা কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু সম্পূৰ্ণ দিশটো চোৱা চিতা কৰি আছে গোলাঘাট জিলাৰ উপায়ুক্ত পুলক মহন্ত ডাঙৰীয়াই। নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায়, তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশাসনিক বিষয়াসকলে ইয়াতে আহি পৰিস্থিতি বুজ লৈ আছে। আৰু যুদ্ধকালীন প্ৰস্তুতি ইতিমধ্যে সমাপন হৈছে, সজাই পৰাই তোলা হৈছে লাচিত বৰফুকন পুলিচ একাডেমী।